নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী নগাঁও জিলাৰ বিভিন্ন বেদখলীকৃত চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান জাননীৰ পিছতো একাংশ বেদখলকাৰীয়ে এৰা নাই চৰকাৰী ভূমি এৰিব নিবিচৰা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব নগাঁও জিলা প্ৰশাসন বেদখলকাৰীক হকিয়নি নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি তথা সংৰক্ষিত বনাঞ্চল একাংশ লোকে বেদখল কৰি স্থায়ীভাৱে বসবাস কৰাৰ লগতে খেতি কৰি আহিছে এই চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ নগাঁও জিলা প্ৰশাসনে ছেপ্টেম্বৰ মাহতে বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল সেই জাননী পোৱাৰ পিছতে একাংশ বেদখলকাৰীয়ে নিজে নিজে ঘৰ দুৱাৰ ভাঙি নিছিল যদিও একাংশ বেদখলকাৰীয়ে ফসল চপোৱা অজুহাত দেখুৱাই কিছু সময় বিচাৰিছিল মানৱীয় দৃষ্টিভংগীৰে নগাঁও জিলা প্ৰশাসনেও সেইসকলক ৩ মাহৰ সময় দিছিল কিন্তু সময় উকলাৰ পিছতো একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি বেদখল মুক্ত কৰা নাই তেনে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন আৰু শীঘ্ৰেই এই চৰকাৰী ভূমি বেদখলকাৰীৰ ঘৰত চলিব উচ্ছেদ অভিযান উচ্ছেদ চৰকাৰী মাটি যিসকলে দখল কৰি ৰাখিছে চৰকাৰী মাটি তাত এটা দ্বিতীয় মত এটা হ'ব নোৱাৰে আৰু 1800 চনতে আজি কিছুমান ধৰি লওক ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে বা আমাৰ 19 শতাব্দীৰ প্ৰায় শেষ সময়ত কিছুমান আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই তাত কোনো কাৰণবশতঃ আহি পেলাই লোকসকলে বসবাস কৰিবলৈ ধৰিছে আৰু বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক অৱগত কৰোৱা হৈছে আমি বিশেষভাৱে কোন দিনত আমি আৰম্ভ কৰিম তাৰ নিৰ্দিষ্ট দিন এটা এতিয়ালৈকে আমি ধাৰ্য কৰা নাই কিন্তু অতি শীঘ্ৰেই হ'ব আমাৰ উটমাৰী যোনখন ৱাইল্ড লাইফ ৰিজাৰ্ভ সেই তাত যোৱা পৰহি আমি বৃহৎ দল এটা আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী যাদৱ ছাৰৰ নেতৃত্বত আজি আমি গোটেইখিনি জায়গা পৰিদৰ্শন কৰিছোঁ আৰু তাত অতি কমেও আমি যদি চাওঁ তেতিয়াহ'লে ৬০০০ৰো অধিক বিঘা মাটি সেই তেনেধৰণে বেদখল হৈ আছে আৰু সেই বেদখল হোৱা মাটিবোৰ দখলমুক্ত কৰা সেইটো আমাৰ গুৰু দায়িত্ব সেই তাত কোনেও ভুল বুজিব নালাগে সেই তাত খিলঞ্জীয়া লোকো সোমাই আছে এইটো নহয় যে অকল আমাক সাধাৰণতে এটা আঙুলি টুৱাই বহুতখিনি কথা কোৱা হয় সেই তেনেকুৱা নহয় বহু শ বিঘা মাটি সেই তেনেধৰণৰ আছে সেইকাৰণে চৰকাৰী মাটি সেই তাত কোনো দ্বিতীয় মত এটা হ'ব নোৱাৰে আৰু সোনকালে অতি শীঘ্ৰেই সেই চৰকাৰী মাটিখিনি বেদখল মুক্ত কৰা ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ গাহৰিৰ দেহত সংক্ৰমিত হৈছে সোৱাইন ফিভাৰ এই ৰোগত আক্ৰান্ত গাহৰিৰ মৃত্যু নিশ্চিত 2019 চনত প্ৰথমবাৰলৈ ধৰা পৰিছিল এই আফ্ৰিকান সোৱাইন ফিভাৰৰ এই বৰ্ষত বেছি ভয়াবহ ৰূপ লৈছে সোৱাইন ফিভাৰে ৰাজ্যৰ কেইবাখনো জিলালৈ বিয়পি পৰিছে এই ৰোগ বৰ্তমানলৈকে এই ৰোগত আক্ৰান্ত হৈ 2500ৰো অধিক গাহৰিৰ মৃত্যু হৈছে সংক্ৰমণ ৰোধৰ বাবে হত্যা কৰা হৈছে 6000ৰো অধিক গাহৰি চৰকাৰে ৰাজ্যত 297টা সংক্ৰমিত অঞ্চল চিনাক্ত কৰিছে ৰাজ্যত আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞা জাৰি ৰাজ্যৰ 7খন জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে ধেমাজি কামৰূপ লখিমপুৰ শিৱসাগৰত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা দৰং যোৰহাট ডিব্ৰুগড়ত গাহৰি মাংস বিক্ৰীতো নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে এই নিষেধাজ্ঞা জাৰি থাকিব শিৱসাগৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত প্ৰদীপ আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ এনেদৰে বৃদ্ধি পাইছে য'ত নেকি গাহৰি পালকসকলে ভীষণ লোকচানৰ সন্মুখীন হৈছে গতিকে বিভাগীয় কৰ্তৃপক্ষই এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰাৰ চিন্তা চৰ্চা কৰিছে প্ৰদীপ হয় জয়ন্ত আমি যোৱা 1.5 মাহৰ পৰা আফ্ৰিকান সোৱাইন ফিভাৰ কি ধৰণে প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে সেই বিষয়ে আমি সদৰি কৰি আহিছোঁ আৰু আজি সামগ্ৰিক পৰিৱেশৰ বিষয়ে আমি জনাম মোৰ সৈতে বৰ্তমান পশু চিকিৎসা বিষয়া তেওঁলোক আছে পশু চিকিৎসক আছে দুগৰাকী আৰু গাহৰি পালক আছে মই এই সমগ্ৰ কথা জনাম কিন্তু তাৰ পূৰ্বে মই জনাব বিচাৰিছোঁ যে কেৱল আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত
কেৱল যে গাহৰি পালকসকলৰ ক্ষতিগ্ৰস্ত হৈছে তেনে নহয়, এই গাহৰি মাংসৰ সৈতে বহু হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ী জড়িত হৈ আছে, পালকসকল জড়িত আছে, তেনেধৰণে কেইবাটাও ক্ষেত্ৰৰ সৈতে গাহৰি মাংস জড়িত হৈ আছে আৰু সকলোৱে বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে। মই প্ৰথমে ইয়াত আপোনাৰ পৰা জানিব বিচাৰিম, তেওঁ ডাক্তৰ চয়নিকা দাস, তেখেত পশু চিকিৎসক। শিৱসাগৰ জিলাত এতিয়ালৈকে কিমান এফেক্ট হৈছে, কিমান আজিৰ দিনলৈ শিৱসাগৰ জিলাত 55টাতকৈ অধিক এপিচেণ্টাৰ ঘোষিত হৈছে আৰু তদুপৰি 2500তকৈ অধিক গাহৰি নিধন কৰা হৈছে আৰু সৰ্বোচ্চ শিৱসাগৰ জিলাত 10টা এদিনত এপিচেণ্টাৰ ঘোষিত হৈছিলে, কিন্তু বৰ্তমান এই অলপমান কমিছে ইয়াৰ প্ৰাদুৰ্ভাৱ, কাৰণ আজিৰ দিনলৈ আমাৰ হাতত কোনো চেম্পল আহি পৰা নাই। হয়, আফ্ৰিকান সোয়াইন ফিভাৰৰ ফলত 2500ৰো অধিক গাহৰি খুদ পশুপালন বিভাগৰ তৰফৰ দলে গৈ নিধন কৰিছে আৰু এয়া মাত্ৰ পশু চিকিৎসা বিভাগৰ আনুষ্ঠানিক তথ্য। কিন্তু পশু চিকিৎসা বিভাগক অৱগত নকৰাকৈ বহু লোকে নদীত উটুৱাই দিছে, তেনেধৰণে বিভিন্ন মুকলি স্থানতো পেলাই দিছে, যাৰ বাবে আফ্ৰিকান সোয়াইন ফিভাৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পালে উজনি অসমত। আপোনাৰ ওচৰলৈ তেওঁ এগৰাকী পশু চিকিৎসক। বাইদেউ, আপুনি এই বৃদ্ধি পোৱাৰ কাৰণটো কি আচলতে? চাওক, এইটো আফ্ৰিকান সোয়াইন ফিভাৰটো যিহেতু এটা ভাইৰেল ডিজিজ, ইয়াৰ কোনো এতিয়ালৈকে আমাৰ ভেকচিনেশ্যন আহি পোৱা নাই আৰু মানে কি হৈছে, যিটো আমি শিৱসাগৰত দেখিছোঁ এইবাৰ মানে নদীত উটুৱাটো এটা বিৰাট মানে ডাঙৰ কাৰণ হৈছে, সমস্যা হৈছে। আৰু লগতে আমাৰ যিহেতু নিষিদ্ধ ঘোষণা কেতিয়া কৰা হয়, যেতিয়া আমি এপিচেণ্টাৰ এটা ডিক্লেয়াৰ আমি কৰোঁ, মানে পজিটিভ যেতিয়া চেম্পল পাওঁ, পজিটিভ চেম্পল পোৱাৰ পিছত আমি নিষিদ্ধ ঘোষণা হ'ল জিলাখনত, কিন্তু তাৰ আগতেই আচলতে বহুতে লুকুৱাই ৰাখিছিলে এই কথাটো, আমি যিটো আমাৰ হাতত তথ্য আছে। সেয়েহে নিষিদ্ধ ঘোষণা হ'ল, এতিয়া হৈছে, এতিয়া আমাৰ স্প্ৰেডিংটো কমি গ'ল, আগতেই এই বস্তুটো হৈ গ'ল। যিখিনি ইনফেক্টেড ছাছপেক্ট আগতে কৰিবৰ কাৰণে আমি ধৰক আমাৰ যিটো নিয়মৰ মাজেহে আমি কৰিব পাৰিম, কিন্তু আমি খবৰবোৰ পোৱা নাছিলোঁ বা মনে মনে হয়তো এই ছাছপেক্টেড বা সন্দেহযুক্ত গাহৰিখিনি মাৰ্কেটত গুচি গ'ল বা নদীত উটুৱাই দিলে বা মৰিলে। এতিয়াও আচলতে নিষিদ্ধ ঘোষণা হৈছে যদিও দুই এটা উদাহৰণ আছে। আমি আজি 3-4 দিনৰ আগতো আমি নিজে মানে ছাডেন আমি ভিজিট গৈ পেলাই দেখিছোঁ যে কটাটো বা বেচাটো চলি আছে, এতিয়াও ৰাতি নিশাৰ সময়ত কৰে গোপনে। গতিকে সেই বস্তুটো অলপ যদি ৰাইজে সজাগ নহয়, এতিয়া গোপনে কাটিবলৈ ধৰক আমাৰ হাতত গাহৰি দুই এটা আছে, কিন্তু এই পৰিস্থিতিটো যদি অব্যাহত হৈ থাকে, গোপনে কাটিবলৈ আমাৰ হাতত গাহৰি নোহোৱা হ'ব এটা সময়ত। গতিকে মই ৰাইজক অনুৰোধ কৰিছোঁ যাতে অলপ চিৰিয়াছলি লয়, আমাক খবৰ দিয়ে। ক্ষতিপূৰণৰ যিহেতু আশ্বাস আমাৰ ৰিচেণ্টলি কমিশ্যনাৰ ছাৰ আহি গৈছিলে, দিছে, গতিকে তেওঁলোকে আমাক খবৰ দি আমাক যাতে সহযোগ কৰে। আমি বিভাগৰ তৰফৰ পৰা সকলোখিনি কৰি আছোঁ। বৰ্তমান সময়ত এতিয়াও আপোনালোকে দিখনৈত গ'লে দেখিব যে বহুত গাহৰি তেওঁলোকে ৰাতি গোপনে উটুৱাই দি আছে, যিটো ভাইৰাছ পানীত 45 দিনলৈ থাকিব পাৰে। তো এই বেমাৰবিধ যদি আপোনালোকে সজাগ নহয়, আমি ৰোধ কৰাত আমাৰো বহুত মানে অসুবিধাত পৰিম মানে। তো আপোনালোকৰ অনুৰোধ যে পুতিত হ'ব যদি গাহৰি মৰিছে, আৰু আমাৰ বিভাগক জনাওক, আমি আপোনাক সকলো ধৰণে সহায় কৰিবৰ বাবে ৰেডি আছোঁ। মোৰ কাষত গাহৰি পালক এগৰাকী আছে, আহক এইফালে। আপুনি গাহৰি পালক সন্থাৰ সৈতেও জড়িত আছিলে, হয়, কি ক'ব অলপ চাবলৈ? হয়, কি ক'ব মানে, এই বস্তুটো আজি জুলাই মাহৰ পৰা হৈ আছে। আমি কেইবাবাৰো চৰকাৰক জনাই আছোঁ বা তেওঁলোকক কৈ আছোঁ যে বাহিৰৰ পৰা গাহৰিটো বন্ধ কৰিব লাগে, বহিৰাজ্যৰ পৰা। এই বস্তুটো বহিৰাজ্যৰ পৰা অহাৰ কাৰণে হ'ল আৰু তাত য'ত অসমলৈ সোমাওঁতে য'ত তেওঁলোকে মানে যিটো চেক কৰিব লাগে সেই চেক নকৰাৰ কাৰণে বস্তুটো ইয়ালৈ সোমাই অহাৰ পিছত আমি নিজেও কেইবাবাৰো দেখিছোঁ বা ধৰাও পেলাইছোঁ যে মৃত গাহৰি আমি পাইছোঁ বহিৰাজ্যৰ পৰা অহা। সেই বস্তুটো তেতিয়াই যদি বন্ধ কৰিলেহেঁতেন, আজি জুলাই মাহতে যদি বন্ধ কৰিলেহেঁতেন, আজি এই বস্তুটো নহয়। হয় জয়ন্ত, আচলতে এটা কথা ক'ব লাগিব যে আফ্ৰিকান সোয়াইন ফিভাৰ 2019 চনৰ শেষৰ ফালে 19-20 চনতে আচলতে অসমত প্ৰৱেশ কৰিছিলে আফ্ৰিকান সোয়াইন ফিভাৰে। আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত গাহৰি মৃত্যু হ'ব পাৰে, কিন্তু সেই আফ্ৰিকান সোয়াইন ফিভাৰত মৃত্যু হোৱা বা আক্ৰান্ত গাহৰি মাংস খালে মানুহৰ শৰীৰত একো ক্ষতি নহয়, কিন্তু বিয়পি যোৱাত সহায় কৰে। গতিকে এই ক্ষেত্ৰত গুৰুত্ব যি ধৰণে দিব লাগিছিলে, যিহেতু সেইমতে পশুপালন বিভাগে গুৰুত্ব নিদিলে, বিশেষকৈ হাৰিয়ানাৰ পৰা ট্ৰাকে বিশেষকৈ পঞ্জাৱ হাৰিয়ানাৰ পৰা ট্ৰাকে উত্তৰ পূৰ্বাঞ্চললৈ, বিশেষকৈ অসমলৈ আৰু নাগালেণ্ডলৈ গাহৰি সৰবৰাহ হৈ থাকে। নাগালেণ্ডলৈ অসমৰ শিৱসাগৰ জিলাৰ আমগুৰি হৈয়ে আচলতে গাহৰি সৰবৰাহ কৰি থাকে, আৰু সেই
বহিৰাজ্যৰ পৰা যিবিলাক গাহৰি আহে তাত বিভিন্ন এনেধৰণৰ কিছুমান বেমাৰ লাগি আহে আফ্ৰিকান সোৱাইন ফিভাৰো হয় আচলতে লাগি আহে মৃত গাহৰিও আমি কেইবাবাৰো আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ মৃত গাহৰিও লৈ অহা হয় সেইবিলাক ট্ৰেইলাৰত যিবিলাক আনে ডাঙৰ ডাঙৰ ট্ৰাকত আনে তাত লৈ অনা হয় যি ধৰণে অসমত প্ৰৱেশ কৰাৰ প্ৰাকখনত গেটত চেক কৰিব লাগে শ্ৰীৰামপুৰ গেটত চেক কৰিব লাগে তেনেধৰণৰ চেক পৰীক্ষা নিৰীক্ষা নকৰাকৈ গাহৰিসমূহ বছৰি ইয়াত এনেধৰণে প্ৰৱেশ কৰাই থাকে আৰু যাৰ ফলত এই ৰোগবিধ নিয়ন্ত্ৰণ কৰা নিশ্চয় প্ৰদীপ এনেকুৱা এটা বিষম পৰিস্থিতিত যি নিৰ্দেশনা জাৰি কৰে প্ৰশাসনে বা চৰকাৰে গাহৰি সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা হয় সেয়া কৰবাত কাগজে কলমেই আবদ্ধ হৈ থাকে নেকি যাৰ পৰিণতিত আজি এনে ভীষণ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে গাহৰি পালকসকল হয় জয়ন্ত মই ইয়াৰ পূৰ্বেও কৈছোঁ যে নিষেধাজ্ঞা জাৰি কৰোঁতে যথেষ্ট পলম হ'ল যাৰ বাবে এই গাহৰি মাংস যোগেদি আচলতে আফ্ৰিকান সোৱাইন ফিভাৰ যথেষ্ট ব্যাপক হাৰত সমগ্ৰ উজনি অসমত বিয়পি পৰিলে প্ৰথম কথা বিগত সময়ছোৱাত আমি দেখিছিলোঁ যে আফ্ৰিকান সোৱাইন ফিভাৰত যেতিয়া গাহৰি মৃত্যু হয় পশুপালক এগৰাকীক যি ধৰণে ক্ষতিপূৰণ দিব লাগে চৰকাৰে সেই সময়ত উপযুক্ত ক্ষতিপূৰণ নিদিলে যাৰ বাবে বহু গাহৰি পালকে প্ৰথমে তেওঁলোকে ভাবিলে যে গাহৰি যিবিলাক আক্ৰান্ত হৈছে আফ্ৰিকান সোৱাইন ফিভাৰত সেইবিলাক পশুপালন বিভাগক যি ধৰণে অৱগত কৰিব লাগিছিলে গাহৰি পালকসকলে আফ্ৰিকান সোৱাইন ফিভাৰ চেম্পুল পঠিয়াব লাগিছিলে টেষ্ট কৰিবৰ বাবে তেনেধৰণে অৱগত নকৰিলে আৰু নকৰাৰ মূল কাৰণটো হ'ল যে যদিহে অৱগত কৰে পজিটিভ ধৰা পৰে তেনেহ'লে সেই গোটেই গাহৰি ফাৰ্মখনৰ গাহৰি নিধন কৰি পুতি পেলোৱা হয় তেওঁলোকে বহুতে সন্দেহ কৰিলে যে আমি উপযুক্ত ক্ষতিপূৰণ নাপাব পাৰোঁ সেয়ে তেওঁলোকে আক্ৰান্ত আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি বাটে পথে কটা আৰম্ভ কৰিলে আমি বিভিন্ন গ্ৰাম্যাঞ্চল ভ্ৰমণ কৰিছোঁ যে গাহৰি মাংস নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তেওঁলোকে গোপনে গাহৰি মাংস বিভিন্ন প্ৰান্তত কাটিলে নদীত উটুৱাই দিলে আৰু এনেধৰণে এই ৰোগে আচলতে মহামাৰীৰ ৰূপ ল'লে সমগ্ৰ উজনি অসমত নদীত এতিয়াও গ'লে জয়ন্ত দিখৌ দৰিকা নদীত এতিয়াও মৃত গাহৰি পৰি আছে গতিকে এই ক্ষেত্ৰত কেৱল পশুপালন বিভাগে ইয়াত কেৱল চালে ইয়াত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ'ব ইয়াত সম্পূৰ্ণ আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সষ্টম হ'ব লাগিব কাৰণ আৰক্ষীয়ে কঠোৰ যেতিয়ালৈকে প্ৰশাসনে কঠোৰ পদক্ষেপ নল'ব কিন্তু এই ৰোগে এনেধৰণে আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিব আৰু বহু ক্ষতিৰ সন্মুখীন হ'ব লাগিব গাহৰি পালকসকল প্ৰদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ লণ্ডনত ব্ৰিটিছ চৰকাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা এই সন্দৰ্ভত ব্ৰিটিছ মিউজিয়ামৰে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই খানাপাৰাত সংগ্ৰহালয় নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে চুক্তি স্বাক্ষৰ এই কথা এক্স হেণ্ডেল বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে দুদিনীয়া কাৰ্যসূচীৰে লণ্ডনত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2027 চনত অসমলৈ অনাৰ যি পৰিকল্পনা তাক বাস্তৱায়িত কৰাৰ বাবে লণ্ডনত ব্ৰিটিছ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰী এই সন্দৰ্ভত ব্ৰিটিছ মিউজিয়ামৰে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰীয়ে খানাপাৰাত সংগ্ৰহালয় নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে আৰু এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ব্ৰিটিছ চৰকাৰৰ সৈতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত বৈঠকত ভাগ ল'বলৈ যোৱাৰ সময়তে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সাজ পোছাক সন্দৰ্ভত মন্তব্য কৰিলে ছ'চিয়েল মিডিয়াত অখিল গগৈয়ে ক'লে জাতিৰ পৰম আৰাধ্য মহাপুৰুষজনাৰ বৃন্দাবনী বস্ত্ৰভাগ আনিবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে লণ্ডনত জিন্স নিপিন্ধি চুৰিয়া পিন্ধিলে ভাল আছিল অৱশ্যে অখিল গগৈ কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে বৃন্দাবনী বস্ত্ৰ আনিবলৈ লণ্ডনলৈ যোৱা নাই বৃন্দাবনী বস্ত্ৰ অনা সন্দৰ্ভত আলোচনাৰ বাবেহে লণ্ডনলৈ গৈছে বৃহস্পতিবাৰে বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা ৰাজ্যখনত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে আজি ভংগ হ'ব বিহাৰৰ
17 সংখ্যক বিধানসভা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ভাগ ল'ব অন্তিমখন কেবিনেট বৈঠকত এই বৈঠকতে ভংগ হ'ব বিহাৰৰ 17 সংখ্যক বিধানসভা অন্তিমখন কেবিনেট বৈঠকত ভাগ লৈ ৰাওনা হ'ব ৰাজভৱনলৈ ৰাজ্যপালৰ হাতত দাখিল কৰিব মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ দুগৰাকীকৈ উপমুখ্যমন্ত্ৰীলৈ বিহাৰ চৰকাৰ গঠনৰ সম্ভাৱনা দুগৰাকীকৈ উপমুখ্যমন্ত্ৰী থাকিব বিজেপি আৰু এলজেপিৰ একোগৰাকীকৈ থাকিব উপমুখ্যমন্ত্ৰী গোলাঘাটৰ ৰঙাজানত নিশা চাঞ্চল্যকৰ ডকাইতি ঘৰত কোনো নথকাৰ সুযোগ লৈ বৃদ্ধাক চকু হাত বান্ধি বন্দুকেৰে হত্যাৰ ভাবুকি দিলে ডকাইতে ঘৰত বৃদ্ধাগৰাকীৰ বাহিৰে সেই সময়ত নাছিল কোনো সদস্য ৰঙাজান পেট্ৰল পাম্পৰ সমীপৰ কাঠকটীয়াৰ গণেশ বৰুৱা আৰু লক্ষীমাই বৰুৱা নামৰ অকলশৰীয়া বৃদ্ধ দম্পতীৰ ঘৰত সংঘটিত হৈছে এই ডকাইতি ডকাইতৰ দলটোৱে বৃদ্ধাগৰাকীৰ কাণৰ পৰা খুলি লৈ গ'ল সোণৰ ফুলি বৃদ্ধাগৰাকীৰ মুখ মূৰ আৰু দেহৰ কেইবা ঠাইতো প্ৰহাৰ ডকাইতৰ দলটো ৩-৪ জনকৈ লোক আছিল বুলি বৃদ্ধ দম্পতীয়ে জানিবলৈ দিছে গোলাঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে বৃদ্ধাগৰাকীৰ চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় মই বজাৰলৈ গ'লোঁ ৩:৩০মান বজাত মই বজাৰলৈ গৈছিলোঁ তাতে অকণমান এঘণ্টা মোৰ দেৰি হ'ল তেতে ৫:৩০ বাজিছে মই লাহে লাহে ঘৰলৈ যাম আৰু সন্ধিয়া পৰত কি আছে আৰু সন্ধিয়া পৰ মানে সেই সন্ধিয়া পৰতে আহি মানে সোমালেহি বোলে ৩টা আহি মই আকৌ বাহিৰতে আছোঁ কৰি আছে বান্ধি থৈছে গোটেইখন মানে হেৰিবিলাক মুখ বান্ধি থৈছে হাত দুখন পিছফালে বান্ধি থৈছে বুঢ়ীজনী তাৰপিছত খুব ঘুচিয়াইছে তাৰপিছত গডৰেজৰ চাবি বিচাৰিছে তাৰপৰা হেৰি কি কয় গুলিয়াই দিম বুলি কৈছে তাৰপিছত আকৌ কুকুৰখন ডিঙিৰ ওচৰত লগাই থৈছে তিনিজন আৰু কৈছে মানে ল'ৰাই তেজ খাইছে বোলে সেই কথা ক'বলৈ আহে নেকি ডাকু কৰিবলৈ আহি পেলাই আচল ডকাইতি নহয় এইটো শৰাই এখন আছিলে শৰাইখন লৈ গৈছে সিহঁতিয়ে গামোচাখন অঁতৰাই থৈ গৈছে বা সিহঁতি চোৱা মই কিবা কিবি কৰিব লাগিব অকণমান গামোচা নিয়া নাই শৰাই নিছে আৰু পুলিযোৰ লৈ গৈছে বান্ধোতে পালেতো পিন্ধি আছিলে লক্ষীমাই বৰুৱা কিমান বয়স হৈছে তেওঁৰ এতিয়া ধৰক ৭০-৮৪ হৈ গ'ল আৰু দিন দুপৰতে আৰু ৫:৩০ বজাত আৰু অকলে আছে আমি বুঢ়া বুঢ়ীহে থাকোঁ ল'ৰা দুটা আছে দুটা বাহিৰত থাকে এটা গুৱাহাটীত হয় ৱাইফে মই থাকোঁ এই জেগাডোখৰ নামটো কি এই হ'ল কাঠকটীয়া গাঁও কিন্তু হেৰি ৰঙাজান কাঠকটীয়া আৰু কিবা নিছে বুলি গম পাইছে নাই তেনেকৈ একো পোৱা নাই কিহৰ বাবে এইটো হৈছে কিহৰ বাবে কৰিছে মানে সিহঁতৰ দুটা মতলব এটা পইচা পাতি খুজিছে গডৰেজৰ তাৰপিছত গডৰেজ মানে খুলিবলৈ হেৰিটো হেণ্ডেলডালত ধৰিছে ঘটং কৰিছে তাত চাবি মৰা আছে তাৰ বুঢ়ীজনীয়ে কৈছে চকু খুলি দে মই চাবিটো দিম বুঢ়ীয়ে মানে বুদ্ধি লগাইছে পলাম তাৰপিছত মানুহকেইটাও চিনি নাপালে তেনে চেক পিন্ধা আছে কিন্তু জোতাই চোতাই আছে তামোলপুৰত অবৈধ মাৰণাস্ত্ৰসহ এজন যুৱকক আটক তামোলপুৰৰ বিমলা নগৰৰ পৰা আটক কৰা হৈছে যুৱকজনক আটকাধীন যুৱকজন গৌজনফুৰি গাঁৱৰ অৰুণ গোৱালা SSB আৰু নাগৰিজুলি আৰক্ষীৰ যৌথ অভিযানত আটক কৰা হৈছে যুৱকজনক ধৃত যুৱকজনক SSBয়ে গতাই দিয়ে নাগৰিজুলি আৰক্ষীক সাইবাৰ অপৰাধী বিৰুদ্ধে জুৰিয়াত মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযান জুৰিয়াৰ কালিয়াডিঙাত অভিযান মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দলৰ অভিযানত আটক ইলিয়াছ আহমেদ নামৰ এটা সাইবাৰ অপৰাধীক ইলিয়াছৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ কটোৱালি থানাত আছে গোচৰ ধৃত অপৰাধীটোৰ পৰা জব্দ কৰা হয় 1.5 লাখ টকা মহানগৰীৰ ভৰলুত সংঘটিত হ'ল এটি মৰ্মান্তিক ঘটনা কণমানি জীয়ৰীৰ 8 বছৰীয়া জন্মদিনৰ দিনটোতে জীৱন্তে অগ্নিদগ্ধ হৈ স্বামী স্ত্ৰীয়ে হেৰুৱালে প্ৰাণ চিলিণ্ডাৰ বিস্ফোৰণে কাল অমানিশা নমাই আনিলে পৰিয়ালটিলৈ
কাৰো জীৱনলৈ নাহক। এনে অনাকাংক্ষাৰ জন্মদিন কাৰো উদযাপন নহওক। আনন্দ উল্লাসৰ মাজতে অসহনীয় বেদনাৰ ভৰ। ভৰলু মুখত অগ্নিকাণ্ড, নিমিষতে চাৰখাৰ দুটি জীৱন। ঘটনা দেওবাৰৰ পুৱাৰ ভাগত 16 নৱেম্বৰ। এই মাকৰ কোলাত থকা এই কণমানিজনী 8 বছৰীয়া হোৱাৰ দিনটো। বন্ধ বাৰটোত আত্মীয় কুটুম প্ৰতিবেশী সকলোকে মাতি এসাঁজ খুৱাবলৈ মন মেলিছিল পম্পী চৌধুৰী আৰু দেৱ চৌধুৰী নামৰ এই মানুহ। আয়োজন সকলো কৰিছিল। বিধে বিধে ৰন্ধন প্ৰকৰণ, উলাহতে নধৰা ঘৰ। অভ্যাগত সকলো আহিল এজন দুজনকৈ। কিন্তু এই আনন্দ উল্লাস হ'ল খন্তেকীয়া। ৰান্ধি থকা অৱস্থাতে চিলিণ্ডাৰৰ পাইপেৰে নিৰ্গত হ'ল জুই। ৰন্ধনত ব্যস্ত আছিল স্বামী স্ত্ৰী। 6:30-7 বজাৰ ভিতৰত হৈছে। ৰাতিপুৱা হৈছে। তাৰমানে আজি জীয়েকৰ বাৰ্থডে আছিল, মানে চবকে ভাত খাব মাতিছিল, দুয়োটাই মানে ভাত ৰান্ধিব গৈছিল, তেতিয়াই হ'ল। বাকীকেইটা বাহিৰৰ ৰুমত আছিল, সিহঁতক লৈ আহিলোঁ আমি। বাকীখিনি সিহঁত দুটা ৰান্ধি আছিলতো, সেইকাৰণে সিহঁতক আনিব নোৱাৰিলোঁ। ছোৱালীজনী মোৰ তাত আছে, এতিয়া ৰাখিছোঁ মই, সৰু ছোৱালী। ঘটনা মই তাতে থকা নাই। তাই যেতিয়া মানে জুই একদম জুইলাইছেতো, ওলাওঁতে সিহঁতক মানে ভয় খালে, জুই লগা বুলি গোটেইবোৰ দৌৰি আহিল। তাইও আহিল, সিহঁতকো মাতিলে, সিহঁতে আহিব নোৱাৰিলে নেকি। যি আশা কৰা নাছিল সেয়াই হ'ল। প্ৰথমে পাইপেৰে নিৰ্গত জুই নিৰ্বাপনৰ চেষ্টা কৰিলে স্বামী স্ত্ৰীয়ে, কিন্তু সেয়া যেন সম্ভৱ হৈ নুঠিল। এই অট্টালিকাটোৰ 3য় মহলাত থকা ভাড়া ঘৰৰ পৰা কণমানিজনীসহ সকলো অভ্যাগত লৰা ঢপৰাকৈ নামি আহিল। থাকি গ'ল কেৱল পম্পী চৌধুৰী আৰু দেৱ চৌধুৰী। এটা সময়ত বিকট শব্দ আৰু সকলো শেষ। অগ্নিকাণ্ডৰ উমান পাই লৰ মাৰি আহিল প্ৰতিবেশী। খানা চানা বনাই আছিলে নেকি, বাৰ্থডে আছিলে নহয় ছোৱালীজনীৰ, সেইটোৱে। ছোৱালীৰ বয়স কিমান বুলি অনুমান কৰিব পাৰি? 7 বছৰমান হ'ব নেকি। মাক দেউতাক ভিতৰত ঢুকাইছে, লৈ গ'ল নেকি ডেড বডি। খবৰ দিয়া হ'ল অগ্নি নিৰ্বাপক বাহিনী। ভৰলুমুখৰ ডাক বিভাগৰ কাৰ্যালয়ৰ ওপৰতে সংঘটিত এই অগ্নিকাণ্ড প্ৰশমনৰ বাবে আহিল একাধিক ফায়াৰ ব্ৰিগেডৰ বাহন। অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ জোৱানে যৎপৰোনাস্তি চেষ্টা চলালে সকলোৱে। কিন্তু তেতিয়ালৈ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে দগ্ধ হ'ল স্বামী স্ত্ৰী। তালাচী চলোৱা হৈছে, অলৰেডি কণ্ট্ৰল হৈছে ফায়াৰটো, আৰু বৰ্তমান মানুহ নাই ভিতৰত। অলমষ্ট 4 ঘণ্টা লাগিছে। দুজনটো আমি ডেথ কেজুৱেলিটি পাইছোঁ, মানে দুজন অলৰেডি ডেথ হৈছে, আৰু তেখেতসকলৰ দুজন, আপোনালোকৰ এজনৰ ইনজিয়ৰ্ড হৈছিলে, তেখেতক হস্পিটেল পঠাই দিয়া হৈছে, মাৰোৱাৰী হস্পিটেল, আৰু এজন মাইনৰ ইনজিয়ৰ হৈছে, আৰু এটা ছোৱালী এজনী আছিলে, তেখেতে মানে ঠিকে আছে বুলি কৈছে প্ৰথমতে। বৰ্তমান এতিয়া আমি জানালৈকে গেছ চিলিণ্ডাৰৰ কাৰণে হৈছে বুলি কৈছে, তেওঁলোকে কুকিং কৰি আছিলে, আৰু বাকী মানে পিছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলে আমি গম পাম, আৰু এতিয়া আমি ক'বলৈ দিগদাৰ তেনেকুৱা। কিন্তু যিমান মানে তাত ভিতৰত থকা মানুহৰ সোধা মতে তেওঁলোকে কৈছে যে গেছ ভাত বনাই আছিলে গেছত, তাৰ পৰা মানে জুইটো লাগিছে বুলি কৈছে। ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলত। আৰক্ষীয়ে ঘটনা সম্পৰ্কত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কি বিজুতিতে ঘটনা ঘটিল সেই সন্দৰ্ভত উত্তৰ সন্ধান কৰিছে আৰক্ষী বাহিনী। এটা জীৱন উদযাপনত আন দুটা জীৱনৰ জবনিকা। অসহনীয়, হৃদয় বিদাৰক। প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ। মহামাৰী ৰূপ ধাৰণ কৰিছে। এফালৰ পৰা নিধন কৰি পেলোৱা হৈছে গাহৰি। ইতিমধ্যে 2500কৈ গাহৰিয়ে প্ৰাণ হেৰুৱাইছে। 6000ৰো অধিক গাহৰি নিধন কৰা হৈছে। মূৰে কপালে হাত দিবলগীয়া হৈছে গাহৰি পালকসকলে। লাখ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে গাহৰি পালকসকলে। আমাৰ মৰাণৰ পৰা সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। ঋষেশ্বৰ, কেনেকুৱা ধৰণৰ এই মুহূৰ্তত পৰিৱেশ, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া গাহৰি পালকসকলৰ মাজত? পশুপালন বিভাগে বৰ্তমান কি পদক্ষেপ গ্ৰহণ কৰিছে এই সমস্যা সমাধানৰ ক্ষেত্ৰত? হয়, নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ বিষয় যে বৰ্তমান গাঁৱে ভূঞে যিসকল গাহৰি পালক আছিলে, অৰ্থাৎ পশুপালক আছিলে, সেইসকলৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কিয়নো সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱত এতিয়া নিধন হৈছে গাহৰিসমূহ, আৰু পশুপালন বিভাগে যিবোৰ গাহৰিত যিবোৰ সোৱাইন ফিভাৰ লক্ষণ পাইছে, আৰু সেই গাহৰিসমূহ লক্ষণ দেখা পোৱাৰ পিছতে নিধন কৰিছে। আৰু এয়া মই আছোঁ বৰ্তমান খোৱাঙৰ বুঢ়ীখোৱাং গাঁৱত। বুঢ়ীখোৱাং গাঁৱৰ এইটো এটা জগদীশ শইকীয়াৰ ফাৰ্ম। এই ফাৰ্মতে আছিলে প্ৰায় 52টাকৈ গাহৰি, কিন্তু ফাৰ্মত বৰ্তমান পশুপালন বিভাগে এই গাহৰিসমূহৰ যেতিয়া বেমাৰ লক্ষণ পোৱাৰ পিছত এই গাহৰিসমূহ নিধন কৰি পেলাইছে। আৰু কেৱল গাহৰি পালকসমূহে নহয়, গাহৰি পালনৰ লগতে জড়িত
যিসমূহ বেপাৰীসমূহৰো এতিয়া হাহাকাৰ অৱস্থা আৰু মোৰ কাষতে আছে কৃষক জগদীশ শইকীয়া ইতিমধ্যে আপোনাৰ কেইবাটাও কিমান গাহৰি নিধন কৰিলে পশুপালন বিভাগে কি পদক্ষেপ লৈছে এতিয়া হয় এতিয়ালৈ আমাৰ মোৰ নিজৰ সৰুৱে ডাঙৰে প্ৰায় আছিলে 52টা আছিলে তাৰে মানে গাভিনী গাহৰি আছিলে 6জনীমান গাহৰি আছিলে আৰু সেই বেমাৰতে কেইটামান মৰিছে সেই বিনাশ কৰি পিনে মৰিছে পোৱালি ছোৱালীয়ে মৰিছে তাৰপিছত একদম সৰু আজি ওলাবলগীয়া মানে আজি 2 মাহ 2.5 মাহ হৈছিলে তেতিয়া মৰিছে 2.5 মাহ হৈছে উলিয়াব হৈছিলে তেতিয়া মৰিছে 10টা গাহৰি সৰু পোৱালি এতিয়া সৰুৱে ডাঙৰ মোৰ চব মানে ডাঙৰবিলাকতো বৰবিলাকতো 1.5 কুইণ্টেল 2 কুইণ্টেললৈকে হৈছিলে গাহৰিবিলাক আৰু পশুপালন বিভাগৰ ক্ষতিপূৰণ হিচাপে কিবা মোকতো এতিয়ালৈ কোৱা নাই খালি মই অকল ভেটেৰিনেৰী অফিচৰ পৰা যি কৰিছে সিহঁতে কৰি থৈ গৈছে আৰু মোক আজিলৈকে কোনো একো খবৰ দিয়া নাই আৰু এটা লক্ষণীয় বিষয় যে যিসকল পশুপালকে অৰ্থাৎ গাহৰি পালকে যিবোৰ কিনা দানা অৰ্থাৎ ফাৰ্মৰ বাবে দানা ক্ৰয় কৰিছিল সেইবোৰ ফাৰ্মতে বেছিকৈ বেমাৰ হৈছে বুলি ইতিমধ্যে পশুপালকসকলে কৈছে আপুনি কিনা দানা খুৱাইছিল নেকি হয় মই প্ৰথমৰ পৰা কিনা দানাই খুৱাইছিলোঁ আৰু কিনা দানাত আহিছে মানে প্ৰথমতে এটা হৈছিলে এটাৰ পাছত মানে এটাক উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পাছত 3টা হ'ল 3টা হোৱাৰ পাছত গোটেইখিনি ইটোৰ পৰা সিটো হৈ গৈয়ে থাকিলে কোনো মানে হেৰিয়ে নাপালোঁ এতিয়া 2 নং বুঢ়ীখাং গাঁৱত কিমান গাহৰি নিধন কৰা হৈছিল এতিয়া আমাৰ অকলে আছিলে আৰু তেনেকৈ তো গাহৰি নাই আমাৰ অকলে আছিলে গাহৰি আৰু যিসকলে ধৰক ঘৰুৱা দানা হয় 2-এটা আছে সিহঁতৰ বিলাকক একো হোৱা নাই বাহিৰতে মিলি থৈ দিয়ে বাহিৰত দানা খায় মানে ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰে একো নহয় দেখোন আমাৰ কেলে হৈছে নাজানো এতিয়া কিনা হেৰি দানাতে হৈছে যদিও মই নাজানো তাৰমানে আন এটা কথা যে খোৱাং অঞ্চলত এই খোৱাং মৰাণ অথবা ডিব্ৰুগড় বিভিন্ন ঠাইত যিসকল গাহৰি বেপাৰী আছিল অথবা মাংস বিক্ৰী কৰিছিল সেই দোকানসমূহ বৰ্তমান বন্ধ হৈ পৰিছে আৰু একাংশই কিন্তু গাহৰি ফাৰ্ম লোন লৈ অথবা পইচা ধাৰ লৈ গাহৰি ফাৰ্ম এনেকে নিৰ্মাণ কৰিছিল আৰু গাহৰি পালন কৰিছিল ইয়াৰ পিছত যেতিয়া গাহৰি নিধন হৈছে স্বাভাৱিকতে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব আৰু এই ফাৰ্মখন আছিলে প্ৰায় 52টা গাহৰি এই 52টা গাহৰি শেষ হোৱাৰ পিছত বৰ্তমান কৃষকজনৰ অৱস্থা কেনে ধৰণৰ হ'ব সেয়া সহজে অনুময় আৰু কোৱাৰ প্ৰয়োজন যে কেৱল এইখন গাঁৱতে নহয় মই যদি কওঁ নাহৰণি গাঁও অথবা চৰাইহাবি গাঁও বাহনী পথাৰ গাঁও অথবা খোৱাঙৰ মাছমজিয়াত এনেধৰণে বহু গাঁৱত এতিয়া গাহৰি পালকসকলৰ মাজত হাহাকাৰ অৱস্থা আৰু যিসমূহ গাহৰি বৰ্তমান বাচি আছে অৰ্থাৎ যিসকল পশু চিকিৎসকে বা চিকিৎসকৰ দলে এতিয়াও সেই বেমাৰ লক্ষণ উলিয়াব পাৰে তথাপি সেই পশুপালকসকলে এতিয়া বৰ্তমান গাহৰি পোহাই বাদ দিছে ক'ব লাগিব আৰু কেৱল এই বুঢ়ীখাঙৰ গাঁৱৰে নহয় ওচৰ পাজৰ গাঁৱতো দেখা গৈছে কেইবাখনো ফাৰ্ম আৰু সেই ফাৰ্মসমূহতো এনেধৰণৰ অৱস্থা আৰু আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ 2টা 52টাকৈ গাহৰি যেতিয়া পালন কৰিছিল হয়তো কেইবা লাখ টকাৰ প্ৰয়োজন হয় মিনিমাম মোৰতো 15-16 লাখ মান টকা খৰচ হৈছে ঘৰে চৰে পোৱালিৰ পৰা কিনোতে মোৰ মুঠতে এবছৰ খৰচ হৈছে আৰু কেনেধৰণে আপোনাৰ বেমাৰ লক্ষণবোৰ কেনেধৰণৰ আছিল আপোনাৰ বেমাৰ লক্ষণ প্ৰথমতে দানা নাখায় তাৰপাছত দানা নোখোৱাৰ পাছত তাৰ মানে 2 দিন আকৌ এদিন দৰৱ চব খুৱাই বা মেডিচিন ইনজেকশ্যন এটা দিয়াৰ পাছত অলপ খাই দেখায় তাৰপৰা নাখায় শুয়ে থাকে নাকৰ দিগি তেজ ওলায় মুখৰ দিগি ফেন ওলায় কেতিয়াবা তেনেকৈ মানে 6 দিন 5 দিন থাকে আৰু মৰি থাকে এই গাহৰিবোৰ পশুপালন বিভাগৰ ফালৰ পৰা নিধন কৰা হৈছিল নে নিজে মৰিছিল নাই মোৰ অকল 2জনীহে মৰিছিলে বাকী চব নিধন কৰিছে মুঠতে JCB লৈ পিনে গাড়ী লৈ পিনে মোৰ একে জেগাতে মানে শ্মশান পুতি থৈ দিয়া হৈছে হয় এনেধৰণে এতিয়া পশুপালকসকলৰ মাজত অৰ্থাৎ গাহৰি পালকসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থা কিয়নো যি গাহৰি পালন কৰি যথেষ্ট উপাৰ্জন কৰাৰ সম্ভাৱনা আছিল অথবা বহুখিনি খৰচ কৰিলে ফাৰ্মৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক তিনিচুকীয়াত সন্দেহজনক লোকৰ বিচৰণ তিনিচুকীয়াত 44জন সন্দেহজনক লোকক কৰায়ত্ব নিউ তিনিচুকীয়া ৰেল ষ্টেচনত সন্দেহবশতঃ আবদ্ধ এই দলটো সন্দেহজনক লোককেইজন জম্মু কাশ্মীৰৰ পৰা অহা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ব কৰে সন্দেহজনক লোকসকলক লোককেইজনৰ কিছুমানে বৈদ্যুতিক তামাৰৰ কাম কৰিবলৈ ৰয়িং আৰু কিছুমানে ডিব্ৰুগড়লৈ যাব বুলি উল্লেখ কৰে স্থানীয় লোকসকলে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষীৰ লগতে ৰেলৱে আৰক্ষীকো অৱগত কৰে क्या नाम है? खादम हुसैन। कहाँ से आए?
जम्मू से। जम्मू कौन सी जगह? डिस्ट्रिक्ट डोडा। जम्मू डिस्ट्रिक्ट डोडा। थाना कौन सा हुआ आपका? थाना हुआ हमारा गंदो। कितने लोगों को लेके आया? 44 आदमी है सर। किस काम के लिए लाया? ये ट्रांसमिशन लाइन। ट्रांसमिशन लाइन। अच्छा, उसका काम क्या हो? मिट्टी खुदाई की? मिट्टी खुदाई का। अच्छा, इससे पहले भी आप आए हैं क्या असम? नहीं, पहली बार आए थे। पहली बार? पहली बार आए। वो जहाँ काम करेंगे उनके साथ संपर्क कैसे हुआ आपका? उनके साथ हम पहले भी ट्रांसमिशन लाइन में काम कर रहे थे 10 साल से, अभी उत्तराखंड में कर रहे थे, तो कंपनी यही है एक ही। क्या नाम हुआ? फरीद अहमद। कहाँ से हो? हम जम्मू से। जम्मू से। उम्र क्या है तुम्हारी? 18 साल। 18 साल। जरा आईडी दिखाना। ये जरा आईडी दिखाना। 18 साल। यहाँ 2009 9 यानी 16 साल। तुम्हारी उम्र 16 साल है। इस पे कम है थोड़ी, मतलब देख सकते आप ही। आईडी में कम बनाए हो? हाँ। क्यों? पता नहीं, उधर कुछ होगा। कौन से क्लास तक पढ़े हो? तालीम कितनी ली है तुमने? क्लास 8। क्लास 8 तक। कौन से स्कूल में तालीम ली है? लवर बुरधार। मिडिल स्कूल। मिडिल स्कूल कहाँ पे है? लवर बुरधार। गवर्नमेंट मिडिल स्कूल लवर बुरधार। আমাৰ সতীৰ্থ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে সংযুক্ত হৈছোঁ। উপাসনা 44 জনকৈ সন্দেহজনক লোক জম্মু কাশ্মীৰৰ পৰা অহা বুলি কোৱা হৈছে, বিভিন্ন স্থানলৈ কামৰ সন্ধানত অহা বুলি কোৱা হৈছে। বৰ্তমান এই বৃহৎ দলটো সন্দৰ্ভত আৰক্ষী আৰু কি তথ্য লাভ কৰিবলৈ সক্ষম হৈছে? হয় জয়ন্ত, যিহেতু ইতিমধ্যে তিনিচুকীয়া ৰেলৱে ষ্টেচনত প্ৰায় 44 জনকৈ সন্দেহযুক্ত যি আসলে লোকক ইতিমধ্যে আটক কৰা হৈছে আৰু ৰাইজে আটক কৰি জানিব পৰা গৈছে। আৰু যিহেতু জয়ন্ত এতিয়ালৈকে আৰক্ষী কোনো ধৰণৰ কোনো স্টেপ তেওঁলোকে বৰ্তমান গ্ৰহণ কৰা নাই। কেৱল তাত ৰাইজে যিহেতু আটক কৰিছে সেই যিগৰাকী 44 জন লোক আছিলে তেওঁলোকক, আৰু তাৰপিছত যিহেতু ৰাইজে আবদ্ধ কৰি থৈছে আৰু যিসকল লোক আছে তাত তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছে যে তেওঁলোকে ক'ৰ পৰা আহিছে। তেতিয়া সেই যিসকল লোক তাত আছে তেওঁলোকে কেইবাজনো তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে অৰুণাচলত কাম কৰিবৰ বাবে আহিছে আৰু এজন স্বত্বাধিকাৰী আণ্ডাৰত তেওঁলোকে আহিছে। যিহেতু পূৰ্বতেও তেওঁলোকে তেনেদৰে বহুত ঠাইত কাম কৰিছে আৰু তিনিচুকীয়াত অৰুণাচলত তেওঁলোকৰ কাম চলি আছিলে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু সেইবাবে তেওঁলোক আজি প্ৰায় 44 জনকৈ লোক তেওঁলোকে জম্মু কাশ্মীৰৰ হয় বুলি কৈছে ইতিমধ্যে, যে আই কাৰ্ড তেওঁলোকে দেখাইছে। কিন্তু ইতিমধ্যে আৰক্ষীয়ে আচলতে সমগ্ৰ যি ঘটনা তেওঁলোকে তদন্ত কৰিব পাৰিব। যিহেতু পুৱাৰ ভাগতে তেওঁলোকে আহি তিনিচুকীয়া ৰেলৱে জাংচনত আহি উপস্থিত হৈছে, কিন্তু প্ৰতিজন লোকৰ তেওঁলোকৰ আই কাৰ্ড লগত যদিও আছে, কিন্তু কাৰ আচলতে তত্বাৱধানত তেওঁলোকে আহিছে বা পূৰ্বতে তেওঁলোকে কাম তাত অৰুণাচলত কৰি আছিলে নে নাই, এটা পাৱাৰ কোম্পানীৰ লগত তেওঁলোকে জড়িত বুলি জানিব পাৰে। ইলেক্ট্ৰিচিটিৰ কাম বহু দিনৰ পৰা অৰুণাচলত চলি আছে আৰু তেওঁলোকে পূৰ্বতো তাত কাম কৰিছে বুলি ইতিমধ্যে এটা কথা কৈছে। কিন্তু জয়ন্ত কিমানখিনি সত্য সেয়া কিন্তু আৰক্ষীয়ে আচলতে তদন্তৰ পিছতহে আচলতে আমি সমগ্ৰ ঘটনা গম পাম। যিহেতু তেওঁলোকৰ লগত আই কাৰ্ডৰ বাহিৰে বৰ্তমান কেইটামান কাপোৰহে দেখা পোৱা গৈছে, সৰু সুৰা বেগ লৈ তেওঁলোকে আহিছে। কিন্তু কিমানটো সত্য জয়ন্ত সেয়া কিন্তু এতিয়ালৈকে জানিবলৈ পৰা যোৱা নাই। তাৰ বাবে ৰাইজে বৰ্তমানলৈকে তেওঁলোকক আবদ্ধ কৰি থৈছে। আৰক্ষী অহাৰ লগে লগে তেওঁলোকক কিন্তু আৰক্ষীৰ হাতত গতাই দিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। তাৰপিছতে আৰক্ষী সমগ্ৰ তদন্ত কৰিব জয়ন্ত, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কথা স্পষ্ট হোৱা নাই। হয়, উপাসনা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত আমি আৰু অধিক খবৰ লাভ কৰিম। কাইলৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। জুবিনবিহীনতাত যথৰ অসমবাসীয়ে চলাইছে প্ৰাণৰ শিল্পীৰ অবৰ্তমানত প্ৰথমটো উপজা দিন পালনৰ প্ৰস্তুতি। কাইলৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, শিল্পী সমাজ তথা চৰকাৰে উদযাপন কৰিব অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ উপজা দিন। সোণাপুৰৰ জুবিন ক্ষেত্ৰত জন্মদিনৰ বিশেষ কাৰ্যসূচীৰ লগতে আছুৱে 3 দিনীয়াকৈ ৰং তুলিকাৰে আয়োজন কৰিছে আপোন শিল্পীগৰাকীৰ জন্মদিন। আনহাতে শিল্পী সমাজেও আয়োজন কৰিছে বিশেষ কাৰ্যসূচী। একেদৰে চৰকাৰে ৰাজ্যৰ ভিন্ন অঞ্চলত ৰক্তদান শিবিৰ স্থাপন কৰি উদযাপন কৰিব জুবিন গাৰ্গৰ উপজা দিন। সোণাপুৰৰ জুবিন ক্ষেত্ৰতো নিতৌ অনুৰাগীৰ ভিৰ। দেওবাৰৰ দিনটোতো বা দেওবাৰে নিশাও জুবিন ক্ষেত্ৰত দেখিবলৈ পোৱা হ'ল অনুৰাগীৰ হোঁট। নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ। পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক। নিশাৰ ভাগতো অনুৰাগীৰে ভৰি পৰিল জুবিন ক্ষেত্ৰ।
উল্লেখযোগ্য যে কাইলৈ জুবিন গাৰ্গ অবিহনে সমগ্ৰ ৰাজ্যই উদযাপন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন। জুবিন গাৰ্গক সুঁৱৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বজালী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰং তুলিকাৰ এদিন শীৰ্ষক অনুষ্ঠান। বজালী জিলা ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বজালীৰ আজাদ ভৱনত বজালী জিলা ছাত্ৰ সন্থাই তিনিদিনীয়াকৈ উদযাপন কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি চিন্তা আৰু সৃষ্টি জুবিন গাৰ্গক বিষয় হিচাপে লৈ ৰং তুলিকাৰ এদিন শীৰ্ষক কাৰ্যসূচী হাতত লয়। সোমবাৰে অনুষ্ঠিত প্ৰথম দিনৰ কাৰ্যসূচীত বজালীৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে কেনভাছত অংকন কৰে প্ৰাণৰ শিল্পীগৰাকীক। উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বজালী জিলা ছাত্ৰ সন্থায়ো অনুৰূপ ধৰণে উদযাপন কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। আজি বজালীৰ ভিন্ন স্থানত নাহৰ পুলি ৰোপণ কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহতো নাহৰ পুলি বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে। আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰং তুলিকাৰ এদিন আয়োজন কৰা হৈছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইতিমধ্যে 3 দিনৰ কাৰ্যসূচী লোৱা হৈছে। এই জন্মদিন উপলক্ষে আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বজালী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা পাঠশালা আজাদ ভৱনত আজি আমাৰ ৰং তুলিকাৰ এদিন আয়োজন কৰা হৈছে আৰু অহাকালি দ্বিতীয় দিন আমাৰ ইয়াত গছপুলি ৰোপণ কৰা হ'ব আৰু তৃতীয় দিনা জুবিন গাৰ্গৰ ন্যায় বিচাৰি মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু তাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব তেখেতৰ জন্মদিনৰ দিনা। জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ প্ৰথমটো উপজাত দিন পালন কৰিবলৈ সকলোৱে প্ৰস্তুতি চলাইছে। কাহিলীপাৰাৰ বাসগৃহ চৌহদত স্থাপন কৰা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি। কাহিলীপাৰাৰ চিনাৰ্জি ইম্পেৰিয়েলৰ দেৱালত অংকন জুবিনৰ প্ৰতিচ্ছবি। জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে বিশেষভাৱে সাজু হৈছে কাহিলীপাৰাৰ চিনাৰ্জি ইম্পেৰিয়েল। জুবিন গাৰ্গৰ উপজা দিনত গীতে মাতে সুঁৱৰিব ৰাজ্যবাসীয়ে। আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি কাহিলীপাৰাৰ বাসগৃহৰ পৰা সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। উৎপল, কাইলৈ এটা বিশেষ দিন। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিব, উপজা দিন উদযাপন কৰিব। এয়া অত্যন্ত এটা কঠিন সময় অসমবাসীৰ বাবে। কাহিলীপাৰাৰ বাসগৃহতো তাৰ প্ৰস্তুতি চলিছে। সেই প্ৰস্তুতি আপুনি আমাৰ দৰ্শকসকলক কিছু দেখুৱাওক। চাওক, কাইলৈ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিনদাৰ উপজা দিন, কিন্তু জুবিনদাবিহীন প্ৰথমটো উপজা দিন। সমান্তৰালভাৱে 53 সংখ্যক জন্মদিনৰ বাবে এক প্ৰকাৰ তৎপৰতা বৃদ্ধি পাইছে মহানগৰীৰ কাহিলীপাৰাত থকা চিনাৰ্জি এপাৰ্টমেণ্টত। ইয়াতে অসম চাৰুকাৰু কলা পৰিষদৰ দ্বাৰা 6000 স্কুৱেৰ ফুটৰ যি 3 বিঘা মাটিত থকা দেৱাল আছে, দেৱালসমূহ অংকন কৰা হৈছে আৰু জুবিনদাৰ যিসমূহ মিউজিক, ইয়াতে মিউজিকৰ বিশেষ চিম্বল দিয়া হৈছে। ইয়াতে জুবিনদাই যিহেতু এনেকুৱা এগৰাকী শিল্পী আছিলে যিগৰাকীয়ে প্ৰতিবিধ বাদ্যযন্ত্ৰ নিখুঁতভাৱে বজাব পাৰিছিলে, যাৰ হাততে প্ৰাণ পাই উঠিছিলে সকলো বাদ্যযন্ত্ৰ। সেই বাদ্যযন্ত্ৰৰে সৌফালৰ দেৱালখন অংকন কৰিছে। আমি সৌফালৰ দেৱালখন দেখুৱাইছোঁ। তেখেতসকলে গোটেই বাউণ্ডাৰীটো তেখেতসকলে ৰং কৰাৰ কথা আছিলে। আজিৰ পৰা 4 দিন পূৰ্বে তেখেতসকলে সেই কাম কাজ হাতত লৈছিলে আৰু যিহেতু সময় কম আছিলে তাকৰ হোৱাৰ তেখেতসকলে অৰ্ধেকলৈকে অংকন কৰিছে। আৰু বাওঁফালৰ দেৱালখনো দেখুৱাম। ঠিক একেদৰে এখন বিশেষ তোৰণ ইতিমধ্যে সাজু কৰিছে। এই তোৰণৰ তলেৰে কালি প্ৰৱেশ কৰিব লাগিব। ঠিক একেদৰে শেৱালিডাল আৰু বকুল গছ, আমি উল্লেখ কৰিছোঁ যে এতিয়া শেৱালি ফুলা বতৰ, শেৱালি ফুলিবলৈ জুবিনদা নাই। বকুল তোলা বতৰত ইয়াতে বহি জুবিনদাই বকুল তুলিছিলে আৰু এই 4.5 ফুট উচ্চতাৰ এই যিখন কলা ষ্টেণ্ড বুলিয়ে কওক বা স্তম্ভ বুলি কওক, স্তম্ভৰ ওপৰতে জুবিনদাৰ প্ৰতিমূৰ্তি থাকিব, যিটো নুন মাটিত ইতিমধ্যে সাজু কৰা হৈছে। ঠিক একেদৰে যদি বাওঁফালৰ দৃশ্য সতি কিছু কষ্ট কৰি দেখুৱাইছে, সহযোগ কৰিছে ৰাতিপুৱাৰে পৰা, দেখুৱাইছে যে নাহৰ যদি সকলোৰে ঘৰত থাকে তেতিয়া মই থকা যেন অনুভৱ হ'ব। জুবিনদাৰ সেই বাক্যশাৰীৰে ইয়াতে টেগলাইন হিচাপে সাজি দেৱাল অংকন কৰা হৈছে। ঠিক একেদৰে তাৰ কাষত থকাখিনি দেখুৱাইছে সতীৰ্থই। যিখন বাহন সকলোৱে জানে ইছুজৰ বাহন, এক প্ৰকাৰ এই বাহনখন য'তে দেখা যায় তাতেই জয় জুবিনদা ধ্বনি দেখিবলৈ পোৱা যায়। এক প্ৰকাৰ জুবিনদাৰ সেই বাহনখনে অসমৰ দোষ দিশে শদিয়াৰ পৰা ধুবুৰীলৈকে যেতিয়া বহাগ বিহু বুলিয়ে নহয় প্ৰতিটো উৎসৱতে হওক বা
এক প্ৰকাৰ আনন্দৰ লহৰ দি ফুৰা সেই বাহনখন ইয়াত অংকন কৰা হৈছে ইছুজুৰ বিশেষ বাহন যিখন বাহন সকলোৰে দেহৰ হিৰে হিৰে সেই প্ৰতিচ্ছবিটো ভাহি আহে এই বাহনখন দেখিলে গম পোৱা যায় যে জুবিনদাৰ আগমন ঘটিছে ঠিক একেদৰে ৰং তুলিকাৰ সমান্তৰালকৈ অট্টালিকাৰ চৌপাশো চাফ চিকুণ কৰি থকা হৈছে কাইলৈৰ দিনটোৰ বাবে সতীৰ্থ কিছু যদি ভিতৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাই যে এইসমূহ স্থান সকলো পৰিষ্কাৰ কৰি এতিয়া লাগি গৈছে ৰাতিপুৱাৰ ভাগৰে পৰা ৰং দিছে বা যি ধৰণৰ আগতে কিছু লেতেৰা হৈছিলে সেই লেতেৰাসমূহ পৰিষ্কাৰ কৰাত এনেদৰে ব্যস্ত হৈ পৰিছে উল্লেখ কৰিছে যে প্ৰাণৰ শিল্পী জুবিনদাবিহীন এক প্ৰকাৰ প্ৰথমটো উপজা দিন আৰু 53 সংখ্যক জন্মদিনৰ দিনটোত প্ৰায় 30টাকৈ নাম দলে যোগাযোগ কৰিছিলে আৰু 10টাকৈ নাম দলে কালি ৰাতিপুৱাৰে পৰা এই স্থানত তেখেতসকলে নাম পৰিৱেশন কৰিব যিগৰাকী সম্পাদক বৰা ডাঙৰীয়া আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিছো কাইলৈ আপোনালোকৰ কেনে ধৰণৰ প্ৰস্তুতি বা কি ধৰণে আয়োজন কৰিছে কালি আজিতো আমি আমাৰ কোনো প্ৰগ্ৰেম নাই আজি ৰাতি কোনো প্ৰগ্ৰেম নহয় কালি ৰাতিপুৱা 9:30 বজাৰ পৰা আমি প্ৰতিষ্ঠা হ'ব 9টা বজাৰ পৰা আমি কৈছো 9:30 বজাত গৰিমা ডাঙৰীয়ানী আৰু কপিল বৰঠাকুৰ ডাঙৰীয়াই আবক্ষ মূৰ্তিটো প্ৰতিষ্ঠা কৰিব ইয়াত আমি বৈদিক প্ৰক্ৰিয়া কৰিম তাৰ পাছত নাম কীৰ্তন হ'ব মহিলাৰ তাৰপিছত দিনটো জোৰা কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাগৰা নাম টুকাৰী নাম পাৰ্টিয়ে ইয়াত পৰিৱেশন কৰিব আন এটা বিষয় দিছো বৰ এতিয়া স্বাস্থ্য কেনেকুৱা হৈ আছে তেওঁৰ স্বাস্থ্য যথেষ্ট অসুখীয়া তেওঁক ডাক্তৰে এমাহৰ পুৰা বেড ৰেষ্ট দিছে গতিকে তেওঁ কালি বহুত অনুষ্ঠানে মাতিছিল বহুত জাগাত ক'তো তেওঁ যাব নোৱাৰে তেওঁ খালি ইয়াতে এইটো প্ৰতিষ্ঠা কৰি তেওঁ আকৌ ওপৰলৈ গুচি যাব এই মুহূৰ্তত আমি এই খবৰো দিব লাগিব যে গৰিমা বৰ যদি কথা উল্লেখ কৰি যে প্ৰত্যেক দেওবাৰে বয়ে নিজৰ জুবিন ক্ষেত্ৰলৈকে গৈছিলে কিন্তু বিগত 2 সপ্তাহ যাব পৰা নাই তেখেতে চিকিৎসাধীন হ'ব লগা হৈছিলে তাৰে পিছত ডক্টৰে বেড ৰেষ্ট দিছে এমাহৰ বাবে আৰু সেই কথা তেখেত সম্পাদকৰ মুখৰে জানিলো যে প্ৰায় কালি বিশেষ কাৰ্যসূচী ৰখা নাই হয়তো সম্ভৱতঃ এবাৰ জুবিন ক্ষেত্ৰলৈকে যাব তাৰে পিছত বা ৰাতিপুৱাৰ ভাগতে এই স্থানতে প্ৰতিমূৰ্তি স্থাপন কৰিব তাৰ পিছত জুবিন ক্ষেত্ৰলৈকে যাব মাত্ৰ 2টা কাৰ্যসূচী ৰাখিছে কিন্তু যথেষ্ট এতিয়া অসুখীয়া হৈ থকাৰ কথা তেখেতে সেই কথাই উল্লেখ কৰিছে ঠিক একেদৰে চিনাজি ইম্পেৰিয়েলৰ যদি কথা উল্লেখ কৰোঁ সতীৰ্থে দেখুৱাইছে যে সকলোফালে কিছু অপৰিষ্কাৰ কৰা হৈছে যাতে পূৰ্বৰ যদি কিছু লেতেৰা আছিলে বা আগৰ জোঁথৰ আছিলে সেইসমূহ চাফ চিকুণ কৰা হৈছে আৰু ঠিক একেদৰে অসম চাৰুকলা পৰিষদে যি ধৰণৰ 6000 স্কোয়াৰ ফুটৰ এই যিটো অট্টালিকা আছিলে বা এই যিটো চৌপাশ 3 বিঘা মাটিত আছিলে আৰু এই 3 বিঘা দেৱালখিনি যদি আমি সেইদিনা 4 দিন পূৰ্বে বাতৰিত উল্লেখ কৰিছিলে যে 6000 স্কোয়াৰ ফুটৰ এখন দেৱাল এই গোটেই বাউণ্ডাৰীত থকা সেই 6000 স্কোয়াৰ ফুটতে SBI স্পন্সৰ কৰিছে আৰু সেইসমূহ ৰং কৰিব আৰু উল্লেখ কৰিছো য'ত নুনমাটিত বনাই থকা হৈছে জুবিনদাৰ প্ৰতিমূৰ্তিটো যিগৰাকী শিল্পীৰ হাতত প্ৰাণ পাই উঠিছিলে এতিয়ালৈকে যিমান প্ৰতিচ্ছবি প্ৰাণ পাইছে তাৰ ভিতৰত এইখন অন্যতম বুলি সকলোৱে সামাজিক মাধ্যমত ইতিমধ্যে স্বীকৃতি দিছে আৰু সেইগৰাকী শিল্পীয়ে কিন্তু কোনো ধৰণৰ বৰঙণি লোৱা নাই বা নলওঁ বুলি উল্লেখ কৰিছিলে যে জুবিনদাৰ এইখন দিব পৰাটো তেওঁৰ বাবে এক প্ৰকাৰ সেই শিল্প সমাজত বা শিল্পী কামখিনি কৰিব পায় এটা সুযোগ পায় তেওঁ নিজকে ধন্য মানিছিলে সেই কথাও কিন্তু সেই শিল্পীগৰাকী ভট্টাচাৰ্য ডাঙৰীয়াই উল্লেখ কৰিছিলে সেইগৰাকী ভট্টাচাৰ্যই কিন্তু পূৰ্বেও জুবিনদাৰ যিসমূহ বোলছবি আছিলে বিশেষকৈ মিছন চাইনা হওক বা কাঞ্চনজংঘা হওক সকলোতে আৰ্টৰ কামখিনি সেইগৰাকী ভট্টাচাৰ্য ডাঙৰীয়াই কৰিছিলে সতীৰ্থে পুনৰ দেখুৱাইছে কিছু জুম কৰি দেখুৱাব যদি সম্ভৱ হয় যে বাহনখনৰ লঘমনিতে জুবিনদা আৰু টেগলাইনটো কিছু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছো যে এই বিশেষ বাহন AS01 EJ9999 জুবিনদাৰ প্ৰতিখন বাহনৰে নম্বৰ হৈছে 99 ঠিক একেদৰে সম্ভৱ হলে আমি আন এখন বাহনো দেখুৱাম যদি কিছু আগুৱাই যাওঁ যে অট্টালিকাৰ তলত যিখন ৰেঞ্জ ৰভাৰ বিলাসী ৰেঞ্জ ৰভাৰ আজি পৰ্যন্ত চকা চলা নাই আমি উল্লেখ কৰিছো যে কাভাৰ দি ঢাকি ৰখা হৈছে এইখন জুবিনদাৰ ৰেঞ্জ ৰভাৰ এই বাহনখন জুবিনদাৰ অতি মৰমৰ আছিলে আৰু যেতিয়া মাজুলীত অনুষ্ঠান আছিল তেতিয়া কৈছিলে যে মই চাইকেলেৰে ওলাই যোৱা ল'ৰাজনে এই ৰেঞ্জ ৰভাৰখন লৈ ঘূৰি আহিছো এইখন বিশেষ বাহন জুবিনদাৰ এই মুহূৰ্তত দেখুৱাইছো ৰেঞ্জ ৰভাৰ জুবিনদা যেতিয়াৰ পৰা নাই তেতিয়াৰ পৰা এই বাহনখন এনেদৰে অট্টালিকাটোৰ তলত পৰি ৰৈছে কাষত লিখা আছে ZG এই বাহনখন প্ৰায় এতিয়া 2 মাহ এনেদৰে এই স্থানতে পৰি ৰৈছে এক প্ৰকাৰ জুবিনদাৰ এই বাহনখন ৰাজপথত ওলাৰ লগে লগে ঠিক একেদৰে ইছুজুৰ বাহনখন ওলাৰ লগে লগে সকলোৱে জানিছিলে 999 আহা মানে জুবিনদাৰ বাহন কেতিয়াৰ পৰা কাম কৰি আছে আপোনালোকে যোৱাকালি কি কাম কৰিছে এই ৰঙৰ কাম কৰিছে আৰু এনে চাফা কৰি পেলাই ৰঙৰ কামটো কৰি আছে আৰু কি কাৰণে কৰিছে জুবিনদাৰ কাৰণে কৰিছে এই কামটো জুবিনদাৰ উপজা দিনৰ বাবে এনেদৰে তেখেতসকলে কাম কাজতো ব্যস্ত হৈ পৰিছে যে একবাৰ পৰিষ্কাৰ কৰিছে ৰং দিছে এনেধৰণৰে দেৱালসমূহ অংকন কৰা হৈছে তেখেতসকলৰ যেতিয়া আমি প্ৰথম দিনা মন্তব্য লৈছিলোঁ দেৱাল অংকনত লগ কৰা আল্পনাহঁতৰ বা যিসকল শিল্পী আছিলে উল্লেখ কৰিছিলে যে 4 দিনত কম কৰা সম্ভৱ নহয় এটা বিশেষ বাক্য যদি জুম কৰি দেখুৱাই মই মৰিলেও হিৰৰ হেন্দুৰ থাকিব কপাল হোৱাই নোহোৱা অসহায় এই বিশেষ বাক্যভাৰী
গৰিমা বৈৰ বাবে জুবিন দাই বহু মঞ্চতে কৈ গৈছিল আৰু সেই বাক্যশাৰীও ইয়াতে যাতে গৰিমা বৈ ওলাই আহি এই বাক্যশাৰী দেখে তাৰ বাবে এনেধৰণৰ এটা বিশেষ ব্যৱস্থা কৰিছে। এতিয়া এনেধৰণে কাইলৈ দিনটোৰ বাবে জুবিন দাৰ উপজাদিনৰ বাবে সাজু হৈছে কাহিলীপাৰাৰ বাসগৃহ আৰু আমি দেখুৱালো পোনপটীয়াকৈ নিউজ 18 অসম নৰ্থ ইষ্টত যে চিনাৰ্জি ইম্পেৰিয়েলত কি ধৰণৰ এটা ব্যস্ততাময় পৰিৱেশ এই মুহূৰ্ততো। উৎপল, আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। 18 নৱেম্বৰ জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন। যুগজয়ী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন গীতেৰে কথাৰে উদযাপনৰ বিশেষ আয়োজন নিউজ 18 অসম নৰ্থ ইষ্টৰ উদ্যোগত। জুবিন গাৰ্গৰ জাউতিযুগীয়া জীৱনৰ সৈতে সম্পৃক্ত সমগ্ৰ জাতিৰ বাবে এয়া আমাৰ বিনম্ৰ প্ৰয়াস। 281 গৰাকী শিল্পী কলাকুশলীৰ শ্ৰদ্ধাঞ্জলি, 22 গৰাকী কণ্ঠশিল্পীৰ গীতেৰে শ্ৰদ্ধাৰ্ঘ, শৈশৱ কৈশোৰ যৌৱনৰ অভিন্ন সংগীৰ অভিমত। জুবিনবিহীন প্ৰথমটো জন্মদিন। জুবিন গাৰ্গ নামৰ যুগজয়ী সত্তাই সকলোকে কন্দুৱাই নোহোৱা হোৱা 2টা মাহেই হ'ল। সুদূৰত জীৱনটো থৈ নিস্পন্দ হৈ ঘূৰি অহা জুবিন গাৰ্গ নামৰ যুঁজাৰু মানুহজনৰ অৱৰ্তমানত সকলো প্ৰায় স্থবিৰ, গতিহীন। এই গতিহীন সময়ত জাতিটোৱে পালন কৰিব জুবিনবিহীন অসমত জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন। প্ৰতিষ্ঠাৰ দিনৰে পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে এক নিবিড় সম্পৰ্কৰে বন্ধা জুবিন। কবি হীৰেণ ভট্টাচাৰ্যৰ কালজয়ী সৃষ্টি মোৰ দেশত সুৰ আৰু সংগীত আৰোপণ কৰি আমালৈ উপহাৰ দিছিল আমাৰ থিম ছং। জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ ক্ষণটোৰ পৰা নিৰন্তৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আৰু ন্যায় বিচাৰৰ বাবে আমি উৎগ্ৰীব। প্ৰাণৰ প্ৰিয়তম শিল্পীৰ প্ৰতি অহৰ্নিশে চেষ্টা চলাইছো শ্ৰদ্ধাৰ্ঘ নিবেদনৰ। সেই একেই বিনম্ৰ প্ৰয়াসেৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালৰ আয়োজন সুৰৰ সোপানে সোপানে। জুবিন গাৰ্গৰ আত্মপ্ৰকাশৰ সময়ৰে পৰা শেষলৈকে সাংগীতিক সংগ দিয়া সুকণ্ঠী গায়িকা মহালক্ষ্মী আয়াৰক আমন্ত্ৰণ জনোৱা হ'ল প্ৰিয়তম শিল্পীৰ জন্মদিনত শ্ৰদ্ধা নিবেদনৰ অনুষ্ঠানলৈ। অনুষ্ঠানত উপস্থিত হৈ মহালক্ষ্মী আয়াৰে ক'লে কি আছিল জুবিন, কিমান আছিল জুবিন গাৰ্গৰ সাংগীতিক জ্যোতি। सबसे बड़ी फैन हूं मैं जुबिन की, और मैं अपने सफर के बारे में क्या कहूं। मेरा सफर बहुत लंबा है। जुबिन को मैं 30 साल से जानती हूँ। The first song I sang for Zubin was Uja Gori Nikhar. That was around 95-96, and until Era Eri, I think we have recorded so many songs. I'm very fortunate, and I have said this before, and I will say this again, that अगर मैं असम में जानी जाती हूँ, अगर लोग मुझे असम में जानते हैं, मेरा गाना पसंद करते हैं, तो वो जुबिन की वजह से है। জুবিন গাৰ্গে মুম্বাইলৈ প্ৰতিষ্ঠাৰ বাবে লৈ যোৱা জয় বৰুৱাও উপস্থিত হ'ল প্ৰিয়তম শিল্পীৰ জন্মদিন পালনৰ এই বিনম্ৰ প্ৰয়াসত। স্বকীয় শৈলীৰে জয় বৰুৱাই গাই গ'ল জুবিন গাৰ্গৰ কালজয়ী গীত। জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ প্ৰায় 100 ঘণ্টা ধৰি লাইভ কাভাৰেজ কৰি প্ৰতিটো খবৰ জনোৱাৰ প্ৰয়াস কৰিছিলোঁ। জুবিনৰ জন্মদিন পালনৰ আমাৰ বিনম্ৰ প্ৰয়াসত চামিল কৰিবলৈ চেষ্টা কৰা হ'ল জুবিন গাৰ্গৰ শৈশৱ কৈশোৰ যৌৱনৰ সৈতে সম্পৃক্ত প্ৰায় সকলোকে। অসমৰ 281 গৰাকী শিল্পী কলাকুশলীয়ে জনালে জুবিন গাৰ্গলৈ স্মৃতিকাতৰ শ্ৰদ্ধাঞ্জলি। 22 গৰাকী কণ্ঠশিল্পীয়ে গালে জুবিন গাৰ্গৰ গীত। এয়া প্ৰাণৰো প্ৰাণৰ শিল্পীজনৰ প্ৰতি আমাৰ অনিৰ্বাণ শ্ৰদ্ধাঞ্জলি। জুবিন এক উদযাপনৰ নাম, জুবিন নিজেই এক মহোৎসৱ। সেই জুবিনৰে অৱৰ্তমানত প্ৰথমটো জন্মদিনত আমাৰ এয়া বিনম্ৰ প্ৰয়াস।
অহা 18 আৰু 19 নৱেম্বৰত সন্ধিয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰ্দাত সেই প্ৰয়াস ৰাইজলৈ বুলি আগবঢ়াই দিয়ে জুবিন আমাৰ মাজত সদায় থাকিব জুবিন জ্যোতিৰে জ্যোতিষ্মান জাতিৰ বাবে প্ৰবহমান সৰ্বদাই নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ জ্বলিছে বাংলাদেশ ঢাকাকে ধৰি বাংলাদেশৰ ভিন্ন প্ৰান্তত আৱামী লীগৰ কৰ্মী সমৰ্থকৰ উত্তাল প্ৰতিবাদ ৰাজপথত জোৰ সমাদল কৰি উত্তাল কৰি তুলিছে ৰাজপথ ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে ঘটাইছে বিস্ফোৰণো দেওবাৰৰ মাজনিশা জয় বিস্ফোৰণে বাংলাদেশ পুনৰ অস্থিৰ কৰি তুলিছে ইয়াৰ মাজতে চৰকাৰী সেনাৰে প্ৰতিবাদকাৰীৰ হতাহতিত অতি কমেও 14 জনকৈ লোক নিহত হৈছে পুনৰ বাংলাদেশ উত্তাল হৈ পৰাৰ আনত আছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে দিবলগীয়া শেখ হাসিনাৰ বিচাৰৰ ৰায় আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে ভাৰতত পলায়ন কৰি থকা বাংলাদেশৰ গাদীচ্যুত প্ৰধানমন্ত্ৰী শেখ হাসিনাক মৃত্যুদণ্ড দিয়াৰ সম্ভাৱনাই অধিক আৰু সেই আশংকাতে আৱামী লীগৰ সমৰ্থকে প্ৰতিবাদেৰে দেশখন উত্তাল কৰি তুলিছে দেশখনত যোৱা বছৰ জুলাইত হোৱা ছাত্ৰ বিক্ষোভৰ সময়ত শেখ হাসিনাৰ ভূমিকা মানৱতাৰ পৰিপন্থী হিচাপে অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ে তদানীন্তন প্ৰধানমন্ত্ৰীগৰাকীক মৃত্যুদণ্ড দিয়াৰ সম্ভাৱনা আছে সরকারি অধিবক্তাই শেখ হাসিনার মৃত্যুদণ্ড বিচাৰি আহিছে বিপৰীতে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াক একপক্ষীয় বুলি দাবী কৰি শেখ হাসিনাই নিয়োগ কৰা নাই কোনো অধিবক্তা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বে শেখ হাসিনাই সমৰ্থকসকলৰ প্ৰতি সোশ্যাল মিডিয়াত এটা আৱেগিক বাৰ্তা প্ৰেৰণ কৰিছে সৰকাৰৰ নিষেধাজ্ঞা সত্ত্বেও সমৰ্থকসকলক প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনালে শেখ হাসিনাই লগতে ক'লে ভয় কৰিবলগীয়া একো নাই মই জীয়াই আছো মই জীয়াই থাকিম মই দেশৰ জনতাক সমৰ্থন কৰি যাম শেখ হাসিনাৰ আহ্বানৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বে আৱামী লীগৰ সমৰ্থকে সোমবাৰে দেশজুৰি বন্ধৰ আহ্বান জনাইছে ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ